আৰু ইফালে 25 নং পাকাবেদবাৰী বিধানসভা সমষ্টিটো চলিছে জোৰদাৰভাৱে নিৰ্বাচনী প্ৰচাৰ দ্বিতীয় পৰ্যায়ৰ নিৰ্বাচনী প্ৰচাৰৰ অন্তিমটো দিন যেহেতু আজি আৰু তাৰ পূৰ্বে নিৰ্বাচনী প্ৰচাৰত ব্যস্ত হৈ পৰা দেখিবলৈ পোৱা গৈছে সকলো 25 নং পাকাবেদবাৰী বিধানসভা সমষ্টিটো নিৰ্বাচনী প্ৰচাৰ চলাইছে আৰু মিত্ৰজোঁটৰ প্ৰাৰ্থীৰ হৈ প্ৰচাৰ অভিযান চলাইছে মন্ত্ৰী অতুল বৰাই প্ৰাৰ্থী মালিকা খাতুনৰ হৈ প্ৰচাৰ অভিযান চলাইছে মন্ত্ৰীগৰাকীয়ে আৰু এই প্ৰচাৰ সভাতে অংশ লৈ কংগ্ৰেছক খুৰধাৰ সমালোচনা কৰা দেখিবলৈ পোৱা গৈছে মন্ত্ৰীগৰাকীয়ে এবাৰ এই অঞ্চলটো আপোনালোকে জানে এটা ধৰ্মীয় সংখ্যালঘু প্ৰধান অঞ্চল খুব খোলাখুলিকৈ আমাৰ মনৰ কথাবোৰ আমি তেখেতসকলক কৈছোঁ আৰু আমাৰ প্ৰাৰ্থী আছে মিত্ৰজোঁটৰ প্ৰাৰ্থী আছে কেউটা ZPCত আছে আমি এইকেইটা দিনত ধৰ্মীয় সংখ্যালঘুসকলৰ দেখিছোঁ যে অলপ উৎসাহ আছে আৰু আমাৰ সভাবিলাকতো মানুহ হৈছে আৰু মই ভাবোঁ যে ধৰ্মীয় সংখ্যালঘুসকলে উপলব্ধি কৰিছে কাৰণ কংগ্ৰেছ এতিয়া নিশকতীয়া কংগ্ৰেছ এবাৰ শূন্যৰ পৰা মহাশূন্যলৈ গতি কৰিব ধৰ্মীয় সংখ্যালঘুসকলে মই ভাবোঁ যে এই কথাটো হৃদয়ংগম কৰিব পাৰিছে কাৰণ কংগ্ৰেছ ৰাজ্যখনত ক্ষমতাত থকা ধৰ্মীয় সংখ্যালঘু আৰু চাহ জনগোষ্ঠীৰ লোকৰ আটাইতকৈ অৱদান আছে চাহ জনগোষ্ঠীৰ লোকসকলে হয়তো উপলব্ধি কৰিলে যে কংগ্ৰেছে শাসনত থকা সময়ছোৱাত কাৰণ জৱাহৰলাল নেহৰুৰ দিনৰ পৰাই অন্যায় হৈছে নহয় এটা সময়ত অসমক বিদায় দিব বিচাৰিছিল তাৰপিছততো আপোনাৰ ইন্দিৰা আহিল ৰাজীৱ গান্ধী আহিল এই শেষলৈকে সোনিয়া ৰাহুললৈকে সোনিয়া আৰু মনমোহন সিঙলৈকে বহুতখিনি কৰিব পাৰিলেহেঁতেন যি অন্যায় অবিচাৰ শোষণ নিষ্পেষণ কৰিলে মই ভাবোঁ যে সেইবাবে আজি সমগ্ৰ দেশতে কংগ্ৰেছ নিশকতীয়া হৈছে এখনৰ পিছত আন এখন ৰাজ্যই কংগ্ৰেছক বিদায় দিছে আৰু আমাৰ ৰাজ্যখনতো সেইটোৱে হৈছে এতিয়া এইবাৰতো কংগ্ৰেছে বহুত ঠাইত প্ৰাৰ্থীয়ে দিব পৰা নাই গতিকে কংগ্ৰেছ যথেষ্ট দুৰ্বল আৰু কংগ্ৰেছ নেক্সট ইলেকশ্যনত নাহে এইটোতো ডাঙৰ ৰাজনৈতিক পৰীক্ষা পঞ্চায়ত ইলেকশ্যনটো কাৰণ বহুত ঠাইত কংগ্ৰেছ যিসকল প্ৰাৰ্থী বা কংগ্ৰেছ নেতাই এইবাৰ সোমাব পৰা নাই এনেকুৱা এটা পৰিৱেশ হৈছে গতিকে ধৰ্মীয় সংখ্যালঘুসকলে চাহ জনগোষ্ঠীৰ লোকৰ দৰে মই ভাবোঁ যে এটা সিদ্ধান্ত লোৱা উচিত NB নিউজ সহজ সৰল ভাষাত নৱভাৰতৰ কথা NB নিউজ সহজ সৰল ভাষাত নৱভাৰতৰ কথা